নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা ফাৰ্ষ্ট আদালতত চলিব বিচাৰ। জুবিন গাৰ্গৰ গোচৰৰ এতিয়াৰে পৰা দৈনিক শুনানি। এতিয়াৰে পৰা প্ৰতিদিন শুনানি হ'ব জুবিন গাৰ্গৰ গোচৰ। আপুনি অনলাইন যোগে টকা পইচা লেনদেন কৰে নেকি? মাত্ৰ কেইটামান ঘণ্টা বাকী। 1 এপ্ৰিলৰ পৰা সলনি হ'ব কেইটামান বিশেষ নিয়ম। আমেৰিকাৰ 50খনকৈ ৰাজ্যত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেটো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আজিৰে পৰা ফাৰ্ষ্ট আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। এতিয়াৰে পৰা গোচৰটোৰ দৈনিক শুনানি গ্ৰহণ কৰিব ন্যায়াধীশে। ন্যায়াধীশ শৰ্মিলা বয়াৰ ফাৰ্ষ্ট আদালতত হ'ব এই শুনানি। পূৰ্বৰ শুনানিত আৰম্ভ হৈছিল অভিযুক্তৰ চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়া। আদাৰুৱা হৈ ৰৈছিল অভিযুক্ত পক্ষৰ যুক্তি। ৰাজ্য চৰকাৰৰ অনুৰোধত আদালতে গঠন কৰে ফাৰ্ষ্ট আদালত। ফাৰ্ষ্ট আদালতত গঠন হোৱাত ন্যায় প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হোৱাৰ আশা। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অনলাইন যোগে টকা পইচা লেনদেন কৰে নেকি? 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন। এতিয়াৰে পৰা কেৱল এটা পিন দিলেই নহ'ব পে'মেণ্ট। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব 2টা স্তৰৰ প্ৰমাণীকৰণ। পিন চুৰি হ'লে OTP বা বায়'মেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP আৰু আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBIৰ কঠোৰ পদক্ষেপ। এতিয়াৰে পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষাৰ বিকল্প। ঘৰুৱা লেনদেনৰ বাবে 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু ধন সুৰক্ষিত ৰাখক। তাৰপিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। নিজ দেশতেই প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ 50খনকৈ ৰাজ্যত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৰজাৰ শাসন নালাগে বুলি প্ৰতিবাদ জনতাৰ। ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা। ট্ৰাম্পৰ বিভিন্ন নীতিৰ বিৰুদ্ধে সৰব হৈছে জনতা। ন কিংছ ৰেলী উলিয়াই জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে ট্ৰাম্পে শাসন কৰাৰ অভিযোগ। ট্ৰাম্পৰ সামৰিক তথা বৈদেশিক নীতি লৈ সৰব জনতা। নিজ দেশতেই প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। তো বন্ধুসকল, এইখিনি আছিল আজিৰ দিব লগা ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।